আমি আজি এই দীৰ্ঘকালীন সময়ছোৱাত যিসকলক আমাৰ মাজৰ পৰা আমি এৰি থৈ আহিলোঁ, আজি সেইসকলে অতি মনত পৰি বেয়া লাগিছে। কাৰণ তেখেতসকলৰ লগতে যেতিয়া আমি সমানে এই আনন্দ উপভোগ কৰিবলৈ পালোঁহেঁতেন, আজি দিনটো হয়তো আৰু এটা বেলেগ আনন্দৰ দিন হৈ পৰিলহেঁতেন। যি কি নহওক, ইমান দিনৰ পাছত, সুদীৰ্ঘ ইমান দিনৰ পাছত এই কাৰ্যালয় ভৱনটি আমাৰ নিগাজিগে হৈছে। ইয়াত যথেষ্ট কষ্ট কৰিছে কৰ্মকৰ্তাসকলে, কাৰণ চৰকাৰৰ পৰা কোনো অনুদান নোলোৱাকৈ দান বৰঙণিৰ সহায়তে এই কামখিনি সম্পূৰ্ণ কৰা হৈছে। আমি কৰ্মকৰ্তাসকললৈও ইয়াৰ দ্বাৰাই ধন্যবাদ জনাইছোঁ আৰু আগলৈ সকলোৱে যাতে এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই নিয়ে, তাৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই ঘৰটি সম্পূৰ্ণ হ'ল। অকল ঘৰটি বছৰেকত এদিনৰ কাৰণে খোলাৰ ব্যৱস্থা নকৰি ইয়াত যে দৈনিক যাতে কাব্য চৰ্চা, কবিতা চৰ্চা বা কবিতাৰ অধ্যয়ন বা এই দিশত গৱেষণা কৰাৰ কিবা চিন্তা ভাৱনা, যদি উন্নত কিবা চিন্তা কৰে তেতিয়াহে সফল হ'ব বুলি আমি অনুভৱ কৰোঁ। আমি মনৰ আজি অনুভৱখিনি এনেকৈ আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু কিবা সদৌ অসম কবি সন্মিলনৰ এটা কেন্দ্ৰীয় কাৰ্যালয় হোৱাটো গোটেই সন্মিলনৰ কাৰণে এটা ডাঙৰ কথা হৈছে। কাৰণ বিভিন্ন ঠাইত ভাড়া লৈ পেলাই অনুষ্ঠান আদি কৰা, আৰু সেইটোতকৈ এইটো গুৰুত্বপূৰ্ণ, কিন্তু সেইটোৱেই গুৰুত্বপূৰ্ণ নহয়। আচলতে আমাৰ এটা স্থায়ী ঠিকনা হৈছে, আৰু এই স্থায়ী ঠিকনাটোৰ ক্ষেত্ৰত মানে আমাৰ এলিজা বেগম বাইদেৱে এটা গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। লগতে আমাৰ উজ্জ্বল পাউগাম আৰু সৈয়দ পাৰভেজ হুছেইন তেখেতসকলে এইটোত সহযোগিতা আগবঢ়ায়, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কবি আৰু কবিতা প্ৰেমীসকলে দান বৰঙণি আগবঢ়াই এই ভৱনটোত নিৰ্মাণ কৰিছে। আৰু আমি ভাবোঁ যে অসমৰ যে সাহিত্য সংস্কৃতি আৰু বিশেষকৈ কবিতাৰ ক্ষেত্ৰত আমি যে এটা স্থায়ী ভৱন লাভ কৰিছোঁ, এইটোৱে এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ভৱিষ্যতে আমি ইয়াতে সমবেত হৈ বিভিন্ন ধৰণৰ আলোচনা বা বিভিন্ন ধৰণৰ সিদ্ধান্ত আদি গ্ৰহণ কৰিবলৈ সুবিধা হ'ব। ধন্যবাদ। আৰু সদৌ অসম কবি সন্মিলনে যোৱা 37টা বছৰে যি যন্ত্ৰণা বুকুত লৈ ফুৰিছিলে, যি এটা সপোন আছিল সদৌ অসম কবি সন্মিলনৰ নিজৰ এটা স্থায়ী ঠিকনা হ'ব, আৰু আজিৰ দিনটোত এই স্থায়ী ঠিকনা সদৌ অসম কবি সন্মিলনৰ হ'ল। আৰু সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় ডক্টৰ কুতুবুদ্দিন আহমেদ ভৱন আজি মুকলি হ'ল। আৰু তাৰ লগতে সদৌ অসম কবি সন্মিলনৰ প্ৰাণ প্ৰতিষ্ঠাতা তিনিগৰাকী সন্মানীয় ব্যক্তি, প্ৰতিষ্ঠাপক সভাপতি ৰাম গগৈদেৱ, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্তদেৱ আৰু ডক্টৰ কুতুবুদ্দিন আহমেদ দেৱৰ আৱক্ষ মূৰ্তি আজি উন্মোচিত হ'ল। গতিকে সদৌ অসম কবি সন্মিলনৰ এই দীঘলীয়া যাত্ৰাক আৰু এটা মাত্ৰা প্ৰদান কৰিলে আজিৰ দিনটোৱে, আৰু অনাগত দিনতো সদৌ অসম কবি সন্মিলনে সগৌৰৱে নিজৰ কামখিনি কৰি যাব বুলি আমি আশা কৰিছোঁ। আৰু সকলোৰে আমি আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। সদৌ অসম কবি সন্মিলনৰ লগত যেতিয়া মই চুক্তি কৰিছিলোঁ যে মই সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদৰ এটা ভৱন নিৰ্মাণ কৰা হ'ব, আৰু সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয় মেলেঙত মানে যিডোখৰ মই ভূমি দান কৰিছোঁ, সেই দানত মানে ভূমিত কাৰ্যালয়টো হ'ব। আৰু আজি মানে মনটো খুব ভাল লাগিছে যে মোৰ যিটো সপোন আছিলে, সেই সপোন আজি বাস্তৱত ৰূপান্তৰিত হ'ল, আৰু তাৰ কাৰণে মই খুব সুখী। আৰু খুব ভাল লাগিছে যে এই তিনিজনৰ অৱক্ষ মূৰ্তিটো আজি উন্মোচন কৰিব লগা হ'ল, আৰু মোৰ ভাল লাগিছে। মই মোৰ মানুহজনৰ কাৰণে কৰিলোঁ, আৰু আপোনাৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাম গগৈৰ কাৰণে কৰা হ'ল, সভাপতি আমাৰ কি আছিলে নামটো নহয়, আনন্দ চন্দ্ৰ দত্ত, তেওঁতো নিজৰটো নিজেই কৰিলে। আৰু এয়া আমাৰ বৰ্তমান সভাপতি বংশী বৰাই উন্মোচন কৰিলে। গতিকে আৰু দেখিছোঁ বৰ ধুনীয়াকৈ আমাৰ প্ৰেক্ষাগৃহত মানুহখিনিত বহিছে, আৰু সুন্দৰভাৱে সকলোৱে ইমান আনন্দ পাইছে নহয়। মোৰ মানে সেইটো কাৰণে মই মানে তেওঁলোকৰ আনন্দত মই বহুত আনন্দিত হৈছোঁ, মানে ইয়াকে কৈছোঁ মই। আৰু নমস্কাৰ। সদৌ অসম কবি সন্মিলনৰ এগৰাকী কেন্দ্ৰীয় কৰ্মকৰ্তা তথা প্ৰচাৰ সম্পাদক হিচাপে আজি সদৌ অসম কবি সন্মিলনৰ
কেন্দ্ৰীয় কাৰ্যালয় এই যোৰহাটত আজি শুভ উদ্বোধন হ'ল। লগতে পথাৰ আৰু পৃথিৱীৰ কবি ৰাম গগৈদেৱ, প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আনন্দ দত্ত ডাঙৰীয়া আৰু এই ভূমিভাগৰ দাতা ডক্টৰ কুতুবুদ্দিন আহমেদদেৱৰ আবক্ষ মূৰ্তি উন্মোচন হ'ল। এই শুভক্ষণত আমি সঁচাকৈ অতি আনন্দিত। আৰু লগতে এই কাৰ্যালয়ভাগি আজি যি অৱস্থাত উপনীত হ'লহি, ইয়াত নিৰ্মাণ তথা আবক্ষ মূৰ্তি আৰু ভিতৰ যিখিনি আমাৰ ডেকৰেশ্যন, সেই সকলোখিনি হৈ উঠাত আমাৰ সন্মানীয় দাতাসকলে যি বদান্যতা প্ৰদান কৰিলে, সেইসকলে আমি এই মুহূৰ্তত আমি সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ আজি এটা অনুভৱ হৈছে যে আমাৰ এটা স্থায়ী ঠিকনা হ'ল সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়। সেইটো আমাৰ বৰ ডাঙৰ কথা। ধন্যবাদ। আজি 38টা বছৰৰ অন্তত সদৌ অসম কবি সন্মিলনৰ স্থায়ী কেন্দ্ৰীয় কাৰ্যালয় আজি প্ৰতিষ্ঠা হৈছে। আজি শুভ উন্মোচনী ক্ষণত আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। এই 2023-25 কাৰ্যবৰ্ষৰ এই কেন্দ্ৰীয় সমিতিখনে অসমৰ বিভিন্ন কাব্যপ্ৰাণ সতীৰ্থসকলৰ সহযোগিতাত, ৰাইজৰ সহযোগিতাত আজি এই কেন্দ্ৰীয় কাৰ্যালয় ভৱনটো শুভ উন্মোচন হৈছে। আজি মৰিগাঁওবাসী হৈ আমি সঁচাকৈ সুখ অনুভৱ কৰিছোঁ আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদকৰ দায়িত্বত থাকি আমি আজি এই পবিত্ৰ দিনটোক উদযাপন কৰিবলৈ পাই সঁচাকৈ অতি আনন্দিত হৈছোঁ। ইয়াত যিসকলে বদান্যতাৰে আমাক উৎসাহিত কৰিছে তেখেতসকলে আমি শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ এই ভূমিভাগ প্ৰদান কৰি ডক্টৰ কুতুবুদ্দিন আহমেদদেৱৰ সহধৰ্মিনী শ্ৰদ্ধেয়া এলিজা বেগম বাইদেৱে আমাক যি বদান্যতাৰ সহযোগিতা আগবঢ়ালে আৰু আমাৰ সৈতে সহযোগিতা আগন্তুক সময়তো বহুতেই ৰাখিব আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ কাব্যপ্ৰাণসকলে। আমি এটা স্থায়ী ঠিকনা পাইছোঁ। আমি সঁচাকৈ অতি আনন্দিত হৈছোঁ। আজিৰ এই ঐতিহাসিক দিনটো আজিৰ পৰা 37 বছৰ আগতে পথাৰ কবি ৰাম গগৈদেৱৰ নেতৃত্বত 6 ছেপ্টেম্বৰ তাৰিখে 1987 চনৰ 6 ছেপ্টেম্বৰ তাৰিখে হাৰনগৰীৰ নামৰূপত সদৌ অসম কবি সন্মিলন প্ৰতিষ্ঠা হৈছিল। এই 37 বছৰীয়া দীঘলীয়া যাত্ৰাত সদৌ অসম কবি সন্মিলনৰ তেনে কোনো স্থায়ী কেন্দ্ৰীয় কাৰ্যালয় নাছিল আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ যি অভাৱ আছিল, সেই অভাৱৰ আজি এটা স্থায়ী সমাধান আমাৰ হাতত আহি পৰিছে। আৰু সেই স্থায়ী সমাধান হিচাপে মেলেঙৰ কপাধৰা বজাৰৰ সন্মুখত আমাৰ কেন্দ্ৰীয় কাৰ্যালয় স্থাপন হৈছে ডক্টৰ কুতুবুদ্দিন সাহিত্যপ্ৰাণ ডক্টৰ কুতুবুদ্দিন আহমেদ কেন্দ্ৰীয় ভৱন। আৰু কেন্দ্ৰীয় কাৰ্যালয় হিচাপে অসমৰ কবিসকলে যি ইয়াত উদযাপন কৰে, আজি উদ্বোধনী অনুষ্ঠানটো উদযাপন কৰে। অসমৰ বিভিন্ন জিলা শাখাৰ কৰ্মকৰ্তাৰ লগতে শুভাকাংক্ষীসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এই ঐতিহাসিক দিনটোক অসমৰ কবিসকলৰ দায়বদ্ধতাৰ প্ৰতিও এক পৰিচায়কতা প্ৰকাশ কৰে।